এইটো আমাৰ মন্দিৰ দুৱাৰমুখ বুলি ক'ব পাৰি। সকলোৱে মন্দিৰ পুৰণা বাছ ষ্টেণ্ড বুলি চিনি পায়। আমাৰ মন্দিৰ পুৰণা বাছ ষ্টেণ্ডত আমাৰ নিজা মাৰ্কেট, কচৰুদ্দিন চৰকাৰ মাৰ্কেট। ইয়াতে আপোনাৰ মোটামুটি প্ৰায় 20টামান দোকান জুইৰ কবলত পৰি পৰিপূৰ্ণ ধ্বংস হৈ গৈছে। আমাৰ ৰাতি প্ৰায় 9:10 মানত এই জুই সংঘটিত হৈছে। আমাৰ মন্দিৰ ফায়াৰ ব্ৰিগেড যদি ওচৰত আছে, আহোঁতে প্ৰায় আধা ঘণ্টা পাছত আহিছে। যদিও পানী গাড়ী আধা ঘণ্টা পাছত আহিছে, সেই গাড়ীত পানী নাছিল, মোটামুটি আধা টেংকিৰ তলত পানী আছিল। 1-1.5 মিনিট পানী দিয়াৰ লগে লগে গাড়ীৰ পানী শেষ হৈ যায়। তাৰপিছত আমি আকৌ যোগাযোগ কৰি বৰপেটাৰ পৰা আৰু 2টা গাড়ী আহে অলপ দেৰিকৈ। তেতিয়ালৈকে মোটামুটি প্ৰায় আধাৰ বেছি দোকান শেষ হৈ গৈছে। আৰু জুইটো ইমান ভয়ংকৰভাৱে হৈছে, আপোনালোকে বিভিন্ন ছ'চিয়েল মিডিয়াত দেখা পাইছে। তেতিয়ালৈকে যথেষ্ট সংখ্যক দোকান পুৰি শেষ হৈছে। যদিও বৰপেটাৰ পৰা 2টা গাড়ী আহিছিল, তাৰপাছত তাৰ শেষলৈ আৰু 2টা গাড়ী আহিছে, শুনামতে হাউলি আৰু বহৰীৰ পৰা। কিন্তু ব্যৰ্থ হৈছে আমাক পানী গাড়ীয়ে। সম্পূৰ্ণ দোকান পুৰি যোৱাৰ পাছত কয়লাখিনিহে নুমাব পাৰিছে। ইয়াতে মোটামুটি 20টা দোকানত আপোনালোকে গম পায়, কেইদিনমান পাছত ঈদ আহিছে। প্ৰত্যেকটো দোকানত পুৰণা মালৰ লগতে নতুনকৈ আৰু 5 লাখ 6 লাখ 10 লাখকৈ মাল উঠাইছে দোকানত। ঈদৰ বজাৰ লাগিছে, আপোনালোকে গম পায়। মোটামুটি প্ৰায় গোটেইকেইটা দোকান মিলি 3 কোটি মানৰ ক্ষতি হৈছে।